ঈশ্বৰৰ বাণীত লিখা আছে কলচীয়া অধ্যায় 3 পদ 13-15 লৈকে। আপোনালোকে পৰস্পৰৰ মাজত সহনীয়তা হওক বুলি কৈছে। ইজনে সিজনক ক্ষমা কৰক। যদি কাৰোবাৰ লগত বা কাৰোবাৰ প্ৰতি কিবা যদি দুখ আছে বা আপত্তি আছে, আপোনালোকে পৰস্পৰৰ মাজত ক্ষমা বিচাৰক। যিদৰে নেকি যীশু খ্ৰীষ্টই আপোনালোকক ক্ষমা কৰি দিছে, ঠিক সেইদৰে আপোনালোকেও ইজনে সিজনক পৰস্পৰৰ মাজত ক্ষমা কৰি দিয়ক। যীশু খ্ৰীষ্টৰ শান্তি আপোনালোকৰ হৃদয়ত বিৰাজমান হওক, আৰু এই শান্তিৰ কাৰণে আপোনালোকক এটা শৰীৰৰ অংগ হৈ আপোনালোকক পৃথিৱীলৈ মতা হৈছে। যীশু খ্ৰীষ্টই দিয়া এইটো শান্তিৰ বাণী, যাতে সকলোৰে মাজত আমাৰ যিবিলাক নেকি ভাই ভনী আছে, ককাই ভাই আছে, মা দেউতা হওক, ওচৰ চুবুৰীয়া হওক, বন্ধু বান্ধৱ হওক, ইজনৰ সিজনৰ প্ৰতি আমাৰ যি আক্ষেপ আছে বা আপত্তি আছে, তেন্তে ক্ষমা কৰি দিয়াটো ঈশ্বৰৰ আমাৰ আজ্ঞা, আমাৰ কৰ্তব্য বুলি যীশু খ্ৰীষ্টই বুলি কৈছে। আৰু চব ঈশ্বৰৰ শান্তি, এই পৃথিৱীক যেতিয়ালৈ আমাক ঈশ্বৰে আমাৰ শান্তিৰ কাৰণে মাতিছে, এই ঈশ্বৰৰ শান্তি আমাৰ সকলোৰে হৃদয়ত বিৰাজমান কৰক বুলি কৈছে। যাতে ঈশ্বৰৰ শান্তি আমি বিৰাজমান কৰিবৰ কাৰণে ঈশ্বৰে আমাক আজ্ঞা দিছে, খ্ৰীষ্টৰ শান্তি। আৰু সেই শান্তিৰ কাৰণে আমাক এটা শৰীৰৰ অংগ হৈ আমাক মতা হৈছে। আৰু এটা বাণী আছে, আমাক ঈশ্বৰৰ আচৰণ দেখুৱাবলৈ কাৰণে সেই পৃথিৱীলৈ মতা হৈছে। ঈশ্বৰৰ আচৰণ আমাৰ যে নিজৰ এই মন মানি বা নিজৰ ইচ্ছা অনুসাৰে নহয়, কেৱল মাত্ৰ ঈশ্বৰৰ আচৰণ দেখুৱাবলৈ কাৰণে। আমি আমাৰ জীৱনত কি খাওঁ, আমাৰ সংসাৰৰ বস্তুৰ প্ৰতি লোভ লালসা হৈ যায়, আৰু আমাৰ এই পৃথিৱীৰ সংসাৰৰ বস্তুৰ প্ৰতি আমাৰ আপ্লুত হৈ আমি সংসাৰিক এটা অদ্ভুত জীৱন যাপন আমি কৰিবলৈ হ'ব। কিন্তু ঈশ্বৰে কৈছে তাত তোমাৰ জীৱন নাই, তোমাৰ ঈশ্বৰৰ শান্তি আৰু প্ৰেমত অনুভৱ কৰক, আৰু তাতে তোমাৰ জীৱন আছে বুলি কৈছে। গতিকে ইমান ধুনীয়া এটা বাণী মই আজি বিচাৰি পালোঁ, গতিকে আপোনালোককো শ্বেয়াৰ কৰিলোঁ। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব।